নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰকে চাৰ্কি ক্লাছলৈ। বন্ধুসকল, আপোনালোকক কেইবাদিন আগতে এটা বিএডৰ ওপৰত ভিডিঅ' বনাই আপোনালোকৰ ওচৰত লৈ আহিছিলোঁ যে 1 বছৰীয়া বিএড কোৰ্চটো আকৌ এবাৰ আৰম্ভ হ'বলৈ গৈ আছে। আৰু তাত আপোনালোকৰ বহুতে কমেণ্ট কৰিছে আৰু সেই কমেণ্টত দেখা পোৱা গৈছে যে আপোনালোকৰ বহুতৰে মনত কেইটামান কনফিউজন দেখা পোৱা গৈছে। আৰু সেই কনফিউজনখিনি দূৰ কৰাৰ কাৰণে আজিৰ ভিডিঅ'টো লৈ আহিছোঁ মই, কাৰণ সকলোৰে কমেণ্টত গৈ আকৌ ৰিপ্লাই দিয়াটো অলপ অসুবিধা হৈ যায়। আৰু প্ৰায়ভাগ কমেণ্টতে দেখা যায় যে যিখিনি কথা আমি ভিডিঅ'ত অলৰেডি ডিছকাছ কৰোঁ তাৰ ওপৰত আকৌ কুৱেশ্যন আহি থাকে। গতিকে মই ভাবিলোঁ যে এই গোটেইখিনি একেদিনতে ক্লাব কৰি পেলাই এটা ভিডিঅ'ত লৈ অহাটো বেছি ভাল হ'ব, সেইকাৰণে আজি ভিডিঅ'টো লৈ আহিছোঁ। আৰু ইয়াত আপোনালোকে এবছৰীয়া বিএড ডিগ্ৰী সম্পৰ্কে আপোনালোকৰ যিবিলাক কনফিউজন মনত আছে গোটেইখিনি আপোনালোকে ইয়াত দূৰ কৰিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো আপোনালোকে প্ৰথমে চাই লওক যে কেনেকুৱা কমেণ্ট কি আহিছে। যেনেকৈ এজনে সুধিছে যে মাষ্টাৰ ডিগ্ৰী আগতে কৰাবোৰ পাৰিবনে। তাৰমানে তেওঁৰ মনত এই প্ৰশ্নটো উদয় হৈছে যে যিসকলে আগতেই মাষ্টাৰ ডিগ্ৰী কৰিছে, আগতে মানে কিমান বছৰ আগত সেইটোতো কোৱা নাই, কিন্তু তেওঁৰ কথাটোৰ মিনিং এইটোৱে যে অলৰেডি তেওঁ মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে, তেওঁ পাৰিবনে নাই। তো তেনেকুৱা কনফিউজন যাৰ আছে আপোনালোকে ভালদৰে শুনি লওক যে মাষ্টাৰ ডিগ্ৰী আগত কৰক বা যেতিয়াই নকৰক কিয়, আপুনি বিএড ডিগ্ৰীটো যেতিয়া এপ্লাই কৰিব, যেতিয়া বিএড ডিগ্ৰীত নাম থাকিব, নাম লগাবলৈ যাব আপুনি, তেতিয়া আপোনাৰ হাতত মাষ্টাৰ ডিগ্ৰীটো থাকিব লাগিব। আৰু সেই মাষ্টাৰ ডিগ্ৰীত আপোনাৰ এটলিষ্ট 50% মাৰ্ক হ'ব লাগিব। 50% মাৰ্ক কাৰ কাৰণে? জেনেৰেল কেণ্ডিডেটৰ কাৰণে। SC ST OBC PWBD এই কেটাগৰীৰ কাৰণে যদি চৰকাৰে তেতিয়া ৰুলছ আনে, সেইটো কাক দিয়া হৈছে? সেই অধিকাৰটো দিয়া হৈছে ৰাজ্য চৰকাৰক। ৰাজ্য চৰকাৰে যেতিয়া ৰুলছ আনিব তেতিয়া এজ পাৰ ষ্টেট গভৰ্ণমেণ্ট ৰুল সেই ৰিলেক্সেশ্যনখিনি ৰিজাৰ্ভ কেটাগৰীৰ কাৰণে দিয়া হ'ব পাৰ্চেণ্টেজ অফ মাৰ্কছত। ধৰি লওক যদি 50% কৈছে জেনেৰেলৰ কাৰণে, তেন্তে 5% এটা ৰিলেক্সেশ্যন দিব পাৰে বাকী কেটাগৰীৰ কাৰণে। গতিকে সেইটো এতিয়ালৈকে স্পষ্ট হোৱা নাই, কিন্তু আপুনি এতিয়া ধৰি লওক যে মাষ্টাৰ ডিগ্ৰীত 50% মাৰ্কছ থাকিবই লাগিব। কাৰ কাৰণে এইটো মাষ্টাৰ ডিগ্ৰীত 50% মাৰ্কছ থকাটো ইম্পৰ্টেণ্ট? যিসকলে 3 বছৰীয়া ডিগ্ৰী কৰিছে, যিসকলে BA BCom BSc যিসকলে কি কৰিছে 3 বছৰীয়া কৰিছে, তেওঁলোকৰ কাৰণে 50% মাষ্টাৰ ডিগ্ৰীত থাকিব লাগিব। কিন্তু যদি কোনোবাই ইণ্টিগ্ৰেটেড গ্ৰেজুৱেশ্যন কৰিছে, যোনটো ইণ্টিগ্ৰেটেড কোৰ্চ হয় 4 ইয়াৰ্ছৰ, যিসকলে এতিয়া কৰি আছে, তেওঁলোক যদি বিএড কৰিবলৈ যায়, তেওঁলোকৰ কিন্তু ডিগ্ৰীত 50% হ'লেই হ'ব, মাষ্টাৰ ডিগ্ৰী নহ'লেও তেওঁলোকে কৰিব পাৰিব। তো হয়তো মই ক্লিয়াৰ কৰিব পাৰিছোঁ আপোনালোকক। তাৰপিছত কি আছে, এইটো এটা কমেণ্ট আছে, এইটো মই কমেণ্টৰ মিনিংটো মই বুজিবই পৰা নাই কি লিখিছে, গতিকে ইয়াৰ আনচাৰ মই কি দিম। আৰু নেক্সট আছে যে MAd 1 year হ'বনে নাই। হয়, MAd 1 year হ'ব। আৰু ইয়াৰ কাৰণে মই এটা সুকীয়া ভিডিঅ' MAdৰ ৰুলছ এণ্ড ৰেগুলেশ্যনৰ ওপৰত NCTয়ে কি আনিছে সেইটোৰ ওপৰত মই আপোনালোকৰ কাৰণে এটা ভিডিঅ' 2 এদিনতে আনিম MAdৰ ওপৰত। এই ভিডিঅ'টো আমাৰ আগৰ ভিডিঅ'টো আমি BEdৰ ওপৰত বনাইছিলোঁ, আৰু এই ভিডিঅ'টো আমাৰ BEdৰ যোনটো ৰুলছ আহিছে তাৰ লগতে জড়িত হৈ থাকিব। কিন্তু MAdৰ কাৰণে আমি এটা নতুন ভিডিঅ' লৈ আহিম, 2 এদিনতে সেইটো আনিম, আপোনালোকে চাব পাৰিব। তেতিয়া হ'ল যিসকলে MAdৰ কাৰণে ভাবি আছে সেই ভিডিঅ'টো চালে আপোনালোকৰ গোটেইখিনি তথ্য আপোনালোকে পাব। নেক্সট কি আছে, ইয়াত লিখিছে যে I have done my 3 year bachelor degree, am I able to do this 1 year BEd? হয়, তাৰমানে কথাটো তেওঁ সেইটোৱে সুধিছে যে মই 3 বছৰীয়া ডিগ্ৰী কৰিছোঁ, গতিকে মই BEd ডিগ্ৰীটো কৰিব পাৰিম নে নাই। পাৰিব, আপুনি পাৰিব যদি আপোনাৰ মাষ্টাৰ ডিগ্ৰী থাকে, আৰু মাষ্টাৰ ডিগ্ৰীত যদি আপোনাৰ 50% এটলিষ্ট মাৰ্ক থাকে, তেন্তে আপুনি নিশ্চয় পাৰিব। তাৰমানে সেইটোৱে কথা, 3 years ডিগ্ৰী কৰা সকলৰ কাৰণে মাষ্টাৰ ডিগ্ৰীটো মাষ্ট। যদি আপুনি পষ্ট গ্ৰেজুৱেশ্যন কৰা নাই তেন্তে কিন্তু আপুনি নোৱাৰে, পষ্ট গ্ৰেজুৱেশ্যন আপুনি কৰিব লাগিব। এইটো 1 year যোনটো BEd ডিগ্ৰী আহিছে সেইটোৰ কাৰণে কৈ আছোঁ। নেক্সট কি আছে, কৈছে যে ছাৰ ডিগ্ৰী ৰেগুলাৰলি কৰা 5 years হ'ল, DLEড কৰিলোঁ, এতিয়া KK হেণ্ডিকত MA কৰি আছোঁ, আগতে 1 year BEd কৰিব পাৰিমনে, কাইণ্ডলি জনাবচোন। আগতে মিনছ তেওঁ কৈছে আগলৈ মানে যেতিয়া ওলাব তেতিয়া তেওঁ BEd কৰিব পাৰিবনে নাই। তো যিহেতু আপুনি ডিগ্ৰী আগত কৰিছে, তাৰমানে আপুনি 3 yearsৰ ডিগ্ৰী কৰিছে। ডিগ্ৰী কৰাত যিমানেই বছৰ নহওক কিয়, আপোনাৰ 5 years হওক বা 10 years হওক, সেইটোত প্ৰব্লেম নাই। আপুনি DLEড কৰিছে, খুব ভাল কথা। KK হেণ্ডিকত আপুনি MA কৰি আছে, যদি আপোনাৰ MA হৈ যায় আৰু MAত যদি আপোনাৰ এটলিষ্ট 50% মাৰ্কছ থাকে, তেন্তে আপুনি BEdত নাম লগাব পাৰিব। নেক্সট কি আছে চাওক, কৈছে যে NEP মতে পাৰ ক্লাছ 1 টিচাৰ কেতিয়া ল'ব। তো NEP 2020ত কথা এটা কৈছিলে যে পাৰ ক্লাছত এটলিষ্ট 1 টিচাৰ থাকিব লাগে, সেইটো কেতিয়া ল'ব বুলি প্ৰশ্ন কৰিছে। এইটোৰ আমাৰ কোনো তথ্য এতিয়াও বৰ্তমান নাই, চৰকাৰৰ ফালৰ পৰা তেনেকুৱা কোনো তথ্য নাই কেতিয়া ল'ব, কাৰণ চৰকাৰে বিচাৰিছে যে টিচাৰ নতুনকৈ ৰিক্ৰুইট কৰক আৰু পাৰ ক্লাছ এজন টিচাৰ হওক। কিন্তু এইটো হ'বলৈ যাওঁতে এটা বহুত কথা আহি যায়, ফাইনেন্সিয়েল কথা আহে, নতুন টিচাৰ ৰিক্ৰুইটমেণ্টৰ কথা আহে। তো এইটো কেতিয়া হ'ব, এইটো কোনো খাটাং তথ্য আমাৰ তাত নাই বৰ্তমান। নেক্সট কি আছে, BEd এণ্ট্ৰেঞ্চ এপ্লিকেশ্যন কেতিয়া হ'ব। BEd এণ্ট্ৰেঞ্চৰ এপ্লিকেশ্যনটো কেতিয়া হ'ব, এইটো BEdৰ এণ্ট্ৰেঞ্চটো ইউনিভাৰ্চিটিবিলাকে প্ৰতি বছৰে লৈ থাকে। এতিয়া এইটো NTA
নতুন যোনটো ষ্ট্ৰাকচাৰত B.Ed হ'ব তাত NTA নেশ্যনেল টেষ্টিং এজেঞ্চি তেওঁলোকে পৰীক্ষা পাতিব আৰু যেতিয়া পৰীক্ষা পাতিব তেতিয়া নটিফিকেশ্যন নিশ্চয় ওলাব এতিয়ালৈকে ওলোৱা নাই নটিফিকেশ্যন ওলালেহে আমি গম পাম কেতিয়া পৰীক্ষাটো হ'ব আৰু যেতিয়া পৰীক্ষা হ'ব নিশ্চয় আপোনালোকৰ কাৰণে ভিডিঅ' লৈ আহিম যে কেনেকৈ কি কৰিব লাগে কেনেকৈ এপ্লাই কৰিব লাগে কেনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগে সেইখিনি নিশ্চয় আপোনালোকে ভিডিঅ' আকাৰে পাব নেক্সট কৈছে যে M.Ed 1 year কৰিব লাগে হয় M.Ed টো আপোনালোকে পাব 1 year ডিগ্ৰী M.Ed পাব সেইটো লৈ মই ভিডিঅ' এটা আনি আছোঁ অতি সোনকালে আপোনালোকে 2 এদিনত সেই ভিডিঅ'টো পাই যাব নেক্সট কি আছে চাওক নেক্সট কৈছে যে এইবাৰ DLED এক্সাম হ'বনে প্লিজ জনাব কোনোবাই তো এইটোৰ আনসাৰ মই নিদিলেও হ'ব কাৰণ কোনোবাক জনাব দিছে আপোনালোকেও দিব পাৰে ইয়াত গৈ পেলাই তো কৈছে যে DLED এক্সাম হ'বনে নাই তো DLED এক্সামটো DLEDৰ যোনটো এক্সাম বুলি কওঁতে এণ্ট্ৰেন্স এক্সামৰ কথা কৈছে হ'বলা যোনটো SCRT DLED হয় তাৰ এণ্ট্ৰেন্সটো প্ৰতি বছৰে হয় গতিকে এই বছৰো হ'ব নেক্সট কৈছে যে 1 year B.Ed ডিগ্ৰী প্ৰাইভেটত কৰিব পৰা যাবনে প্ৰাইভেটত কৰিব পৰা যাব ইয়াৰ মিনিং মই যদি এনেকৈ ধৰোঁ যে প্ৰাইভেট কলেজত কৰিব পৰা যাবনে নাই তো চাওক এইটোৰ কাৰণে কি কৰা হৈছে মানে এই বছৰটো 2025 বৰ্ষটো NCTE কি কৰিব কলেজবিলাকক যিসকলে 1 year B.Ed ডিগ্ৰীটো অফাৰ কৰিব বিচাৰে তেওঁলোকক এপ্লাই কৰিবলৈ সময় দিব NCTE তাত তেওঁলোকে এপ্লাই কৰিব সেই কলেজবিলাকে আৰু তেওঁলোকৰ যোনবিলাক টাৰ্মছ এণ্ড কণ্ডিশ্যন ৰুলছ এণ্ড ৰেগুলেশ্যন গোটেইখিনি ফুলফিল কৰিলে NCTE কি কৰিব সেই কলেজটোক এটা অনুমতি দিব যে আপোনালোকে 1 year B.Ed ডিগ্ৰীটো চলাব পাৰে আৰু অনুমতি প্ৰদানৰ লগে লগে NCTE এটা লিষ্ট প্ৰকাশ কৰিব যে এইবিলাক কলেজ আমাৰ 1 year B.Ed ডিগ্ৰী তেওঁলোকে চলাব পাৰে তো তেতিয়াহে আমি জানিব পাৰিম যে তাৰ ভিতৰত প্ৰাইভেট কলেজ ইনক্লুড হয় নে নহয় বা কোনকেইটা হ'ব গতিকে এনে জেনেৰেলভাৱে আমি ক'ব গ'লে যে প্ৰাইভেটত কৰিব পাৰি নে নোৱাৰে নিশ্চয় পাৰিব কাৰণ সেই কলেজৰ যোনটো লিষ্ট থাকিব তাত চাব আপুনি প্ৰাইভেট কলেজো থাকিব আৰু গভৰ্ণমেণ্ট কলেজো থাকিব নেক্সট কমেণ্ট আহিছে যে 2023ত পষ্ট গ্ৰেজুৱেশ্যন কৰাবোৰে পাৰিবনে 2023ত পষ্ট গ্ৰেজুৱেশ্যন কৰিলেও পাৰিব যদি 50% আপোনাৰ থাকে 50% মাৰ্ক ইজ মেণ্ডেটৰী নেক্সট কৈছে যে মাষ্টাৰ অফ ল কৰা হ'লে 1 year B.Ed পাৰিবনে নিশ্চয় পাৰিব সেইটো একে কথা 50% আপোনাৰ থাকিব লাগিব নেক্সট কৈছে যে NEP মতে পাৰ ক্লাছ 1 টিচাৰ কেতিয়া ল'ব তো এইটোতো আমি আগতেই আনসাৰ দিলোঁ যে পাৰ ক্লাছ 1 টিচাৰ এইটো চৰকাৰেহে ক'ব পাৰিব কেতিয়া দিয়ে পাৰ ক্লাছ 1 টিচাৰ এতিয়ালৈকে কোনো তেনেকুৱা খবৰ নাই নেক্সট কৈছে B.Ed এণ্ট্ৰেন্স এপ্লিকেশ্যন কেতিয়া হ'ব যেতিয়া নটিফিকেশ্যন ওলাব আপোনালোকে নিশ্চয় গম পাব আপোনালোকক ভিডিঅ' আকাৰে জনোৱা হ'ব আপোনালোকে চেনেলটোলৈ চাই থাকিব M.Ed 1 year কৰিব লাগে তো এইটো এটা সাজেশ্যন হৈ গ'ল যে M.Ed 1 year কৰিব লাগে নিশ্চয় M.Ed 1 year কৰিব লাগে নেক্সট হৈছে I have done my 3 year bachelor degree I am able to do this 1 year B.Ed ঠিক আছে এইখিনি আমি কমেণ্টখিনি আগতে চালোঁ তো এইখিনি আছিলে কিছুমান আপোনালোকৰ কনফিউজন যিখিনি আমি ক্লিয়াৰ কৰিবলৈ বিচাৰিছোঁ আৰু এই ইলিজিবিলিটিখিনি আকৌ এবাৰ চাই লওক ইলিজিবিলিটি কি লাগিব যদি আপুনি 1 year B.Edত নাম লগাব যায় তো কি হ'ব লাগিব কেণ্ডিডেট হেভিং এ মাষ্টাৰ ডিগ্ৰী উইথ এটলিষ্ট 50% মাৰ্কছ অৰ এন ইকুইভেলেণ্ট গ্ৰেড আৰ ইলিজিবল ফৰ এডমিশ্যন টু দ্য প্ৰগ্ৰাম প্ৰথম কথা হ'ল মাষ্টাৰ ডিগ্ৰী থাকিব লাগে তাত 50% থাকিব লাগে যদি এইটো নহয় যদি মাষ্টাৰ ডিগ্ৰী নাই তেন্তে আপোনাৰ কি হ'ব লাগিব কেণ্ডিডেটছ হেভিং 4 year ইণ্টিগ্ৰেটেড আণ্ডাৰ গ্ৰেজুৱেট কোৰ্ছ যদি ইণ্টিগ্ৰেটেড 4 yearৰ আণ্ডাৰ গ্ৰেজুৱেট কোৰ্ছ হয় স্পেচিয়েলাইজ ছাবজেক্ট ইন এ স্পেচিয়েলাইজ ছাবজেক্ট অৰ ইটছ ইকুইভেলেণ্ট উইথ এটলিষ্ট 50% তাৰমানে যদি আপুনি ইণ্টিগ্ৰেটেড গ্ৰেজুৱেশ্যন কৰিছে 4 yearsৰ তাত যদি আপোনাৰ 50% থাকে তেন্তে আপুনি মাষ্টাৰ ডিগ্ৰী নহ'লেও পাৰিব আদাৰৱাইজ আপোনাৰ মাষ্টাৰ ডিগ্ৰী থাকিবই লাগিব আৰু তাত 50% মাৰ্কছ থাকিবই লাগিব ৰিলেক্সেশ্যনৰ কথাটো কৈছে যে ৰিলেক্সেশ্যন দিব পাৰিব এইবিলাক কেটেগৰীৰ কাৰণে কিন্তু কোনে দিব পাৰিব যদি ৰুল বনাই দিয়ে চেণ্ট্ৰেল বা ষ্টেট গভৰ্ণমেণ্ট বা ইউনিয়ন টেৰিটৰী এডমিনিষ্ট্ৰেশ্যনে যদি ৰুল বনায় সেই ৰুল মতেহে এইটো কৰা হ'ব এতিয়ালৈকে কোনো ক্লিয়াৰ হোৱা নাই তো এইখিনি আছিলে আজিৰ ভিডিঅ'টোত যদি আপোনালোকৰ M.Edৰ ভিডিঅ'টো লাগে মই নিশ্চয় 2 এদিনত লৈ আহিম তাক চাবলৈ আপোনালোকে চেনেলটোক ছাবস্ক্ৰাইব কৰি থ'ব আৰু আপোনালোকৰ যিবিলাক কনফিউজন আছিলে মই ভাবোঁ সেইবিলাক ক্লিয়াৰ হৈছে আৰু এনেকুৱা বিভিন্ন অফিচিয়েল নটিফিকেশ্যন বা অফিচিয়েল যিবিলাক ডকুমেণ্টছ আহে তাৰ ওপৰত যদি ভিডিঅ' আপোনালোকে চাবলৈ বিচাৰে তেন্তে চেনেলটোক ছাবস্ক্ৰাইব কৰি থ'ব যাতে ভৱিষ্যতে আমাৰ ভিডিঅ'বিলাক পাই থাকে ধন্যবাদ